নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে নতুনকৈ 17,727টা পদ মুকলি কৰিছে। ইয়াত আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 30,000 টকাকৈ পাৰ মান্থ আৰু লগতে এই পদখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। লগতে এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সেই কথাও আপোনালোকক জনাই দিয়া হ'ব। আৰু যদি আমাৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে, তেতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। লগতে ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু-বান্ধৱে জবৰ আপডেটসমূহ পাই থাকে। আৰু আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। লগতে আৰু ফ্ৰী মক টেষ্ট আৰু জবৰ আপডেট পাবলৈও আপোনালোকৰ হোৱাটছআপ চেনেল আৰু ৱেবছাইট এটা লিংকো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে। তাতো আপোনালোকে জইন আৰু ফ'ল' কৰি ল'ব, লগতে ৱেবছাইটটো ভিজিট কৰি ল'ব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি মুকলি কৰিছে SSC CGLৰ ফালৰ পৰা। আপোনালোকে SSC ভেকেঞ্চি বুলি নাভাবিব যে এইখিনি ভেকেঞ্চিৰ কাৰণে আপোনালোকে ৰানিং কৰিব লাগিব। ইয়াত আপোনালোকে কোনো ৰানিং কৰা প্ৰয়োজন নাই। আপোনালোকে এটা বৃহৎ নিযুক্তি আহি গৈছে SSC ফালৰ পৰা। 17,727টাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে। আৰু আপোনালোকৰ নটিফিকেশ্যনখন মুকলি কৰিছে 24 জুন 2024 তাৰিখে, মানে কালি আপোনালোকৰ এই নটিফিকেশ্যনখন মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ SSC ফালৰ পৰা কি ভেকেঞ্চি আছে মই আপোনালোকক কৈ দিছোঁ। অডিট অফিচাৰ, এনেদৰে আপোনালোকৰ বহুখিনি ভেকেঞ্চি আহিছে। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব পাৰিছে ষ্টাফ চিলেকশ্যন কমিশ্যন, যিটো SSC বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত। লাষ্ট ডেট দি আছে 25/7/2024। আপোনালোকে জুলাই মাহৰ 25 তাৰিখলৈকে, জুন মাহ নহয় জুলাই মাহৰ 25 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 17,727টা। আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি কোনটো কেটেগৰীত কিমানকৈ ভেকেঞ্চি আছে এইখিনি ভাগ কৰি দিয়া নাই, কিন্তু আপোনালোকৰ টোটেল ভেকেঞ্চিৰ কথা উল্লেখ কৰি দিছে। আপোনালোকে দেখিব পাৰিছে টোটেল ভেকেঞ্চি আছে 17,727 আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। লগতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'বলৈ যাওঁ, ইয়াত SC কেন্দ্ৰৰ কাৰণে 5 বছৰ, ST কাৰণেও 5 বছৰ কৰি আপোনালোকৰ ৰিলেক্সেশ্যন পাব, আৰু OBC কাৰণে 3 বছৰ কৰি ৰিলেক্সেশ্যন পাব। এনেই আপোনালোকৰ যিটো বয়সৰ সময়সীমা দিছে ইয়াত 18 পৰা 35 বছৰ হ'ব লাগিব। লগতে আপোনালোকৰ যিসমূহ ৰিলেক্সেশ্যন পাইছে এই ৰিলেক্সেশ্যন বয়সটো আপোনালোকে প্লাছ কৰি ল'ব। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'লেও যদি আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন কৰি দিছে তেতিয়া আপোনালোকৰ ভেকেঞ্চিখিনি পাব। কিন্তু কিছু পদৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যনটো আপোনালোকৰ অলপ স্পেচিয়েলি কিছুমান ছাবজেক্টৰ ওপৰত উল্লেখ কৰি দিছে। আৰু সৰহভাগ যিখিনি ভেকেঞ্চি আছে সকলোখিনি মাত্ৰ চিম্পুল গ্ৰেজুৱেশ্যন কৰিলেও আপোনালোকে ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন হৈছে BA BSc BCom হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে দেখিব পাৰিছে যিটো ৰিচাৰ্চ এছিষ্টেণ্ট ইন নেশ্যনেল হিউমেন ৰাইট কমিশ্যনৰ আণ্ডাৰত যিখিনি ভেকেঞ্চি আহিছে SSC আণ্ডাৰত, সেইখিনিৰ কাৰণে মাত্ৰ বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা হ'লেই হ'ল। BA BSc BCom পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল OBC EWS মেল কেন্দ্ৰৰ কাৰণে দিব লাগিব। আৰু বাকী সকলো কোনো কেন্দ্ৰে দিব নালাগে, ফিমেলৰ কোনো কেন্দ্ৰেও পে'মেণ্ট কৰিব নালাগে। আৰু ইয়াত আপোনালোকৰ সকলোখিনি কথা উল্লেখ কৰি দিছে কেনেদৰে আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব। দুটা টাইপত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব, এটা আছে টায়াৰ 1, এটা আছে টায়াৰ 2। আৰু লগতে ইয়াত আপোনালোকৰ গোটেইখিনি কথা উল্লেখ কৰিছে কি ছাবজেক্টৰ আপোনালোকে এক্সাম দিব লাগিব, কেনেদৰে আপোনালোকে এক্সাম দিব পাৰিব। আৰু লগতে মই আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ভিজিট কৰি পেলাই ফুল নটিফিকেশ্যনখন ডাউনলোড কৰি এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু এইখিনি এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো SSC অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেটৰ সম্পৰ্কে যদি মই আপোনালোকক কৈ দিছোঁ 25/7/2024, মানে জুলাই মাহৰ 25 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ডেইলি জবৰ আপডেটসমূহ পাই থাকিব।